হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি HS ফাৰ্ষ্ট ইয়েৰ MIL অসমীয়া বিষয়ৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা 9 নম্বৰ পাঠ জুবিন গাৰ্গ এক কিংবদন্তি শীৰ্ষক পাঠটিৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ ভিডিঅ'টো হ'ব বহুত ইম্পৰ্টেণ্ট। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়লৈ আগবাঢ়ো। আজি কিছুদিনৰ আগতে আমি আলোচনা কৰিছিলোঁ যে ক্লাছ 11ৰ MIL অসমীয়া বিষয়ত নতুনকৈ দুটা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে এটা পাঠ হ'ল জুবিন গাৰ্গ এক কিংবদন্তি, লেখিকা অনুৰূপা চৌধুৰী। তোমালোকৰ বহুতে হয়তো নতুন কিতাপখন পোৱা নাই, গতিকে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰাৰ আগতে এই পাঠৰ বিষয়ে চমুকৈ বুজাই দিম, মন কৰিবা। জুবিন গাৰ্গ এক কিংবদন্তি পাঠটো জুবিন গাৰ্গৰ জীৱন আৰু কীৰ্তিৰ ওপৰত আধাৰিত, যিজন ব্যক্তিয়ে দশক ধৰি অসমীয়া সংস্কৃতি আৰু যুৱ প্ৰজন্মক নিজৰ সৃষ্টিৰে বান্ধি ৰাখিছে। তেওঁৰ সংগ্ৰাম, তেওঁৰ সংগীত যাত্ৰা আৰু তেওঁৰ সমাজসেৱাৰ দিশবোৰক এই পাঠটোত স্থান দিয়া হৈছে। জুবিন গাৰ্গ কেৱল এজন গায়কে নহয়, তেওঁ অসমৰ গণ সংস্কৃতিৰ এক অন্যতম ধুমুহা। তেওঁৰ সংগীত যাত্ৰা, সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান আৰু তেওঁৰ জীৱন সংগ্ৰামক লৈ এই পাঠটো প্ৰস্তুত কৰা হৈছে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ সৃষ্টিশীলতা আৰু হাৰ্ডৱৰ্কৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে। তোমালোকে এই পাঠটো নিজে পঢ়ি চাবা। পাঠটো পঢ়িলে প্ৰশ্নৰ উত্তৰবোৰ নিজে বিচাৰি উলিয়াই সুন্দৰকৈ লিখিব পাৰিবা। ব'লা এতিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰোঁ। প্ৰথমতে আছে অতি চমু উত্তৰৰ প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 নম্বৰ। ক নম্বৰ প্ৰশ্ন হ'ল, জুবিন গাৰ্গৰ জন্ম কোন চনত হৈছিল? উত্তৰটো হ'ব জুবিন গাৰ্গৰ জন্ম 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰা চহৰত হৈছিল। খ নম্বৰ প্ৰশ্ন, কপিল ঠাকুৰ কোন? উত্তৰটো হ'ল কপিল ঠাকুৰ হ'ল জুবিন গাৰ্গৰ পিতৃ তথা এগৰাকী প্ৰখ্যাত মেজিষ্ট্ৰেট, গীতিকাৰ আৰু কবি। গ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম কি আছিল? উত্তৰটো হ'ব জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম আছিল অনামিকা। খ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কণ্ঠদান কৰা ইয়া আলি গীতটো কোনখন কথাছবিৰ গীত? ইয়াৰ উত্তৰটো হ'ব জুবিন গাৰ্গে কণ্ঠদান কৰা ইয়া আলি গীতটোৰ কথাছবিখনৰ নাম হ'ল গেংষ্টাৰ। 15 নম্বৰ প্ৰশ্ন, জোনাক গলা জাৰৰ নিশা শীৰ্ষক জনপ্ৰিয় গীতটোৰ গীতিকাৰ কোন? উত্তৰটো হ'ব জোনাক গলা জাৰৰ নিশা শীৰ্ষক গীতটোৰ গীতিকাৰ জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ। ইয়াৰ পিছৰ প্ৰশ্নকেইটা চোৱা। ইয়াৰ পিছতে আছে চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3 নম্বৰ। ক নম্বৰ প্ৰশ্ন হ'ল, জুবিন গাৰ্গৰ নামটো তেখেতৰ দেউতাকে কিয় জুবিন ৰাখিছিল? পাঠটো পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া উত্তৰটো মন কৰিবা। জুবিন গাৰ্গৰ দেউতাক প্ৰখ্যাত সংগীতজ্ঞ জুবিন মেহতাৰ বিশাল অনুৰাগী আছিল। পিতৃয়ে শিশু জুবিনৰ শৈশৱতে সংগীতৰ প্ৰতি ৰাপ দেখি পুত্ৰৰ নাম প্ৰখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ সন্মানত তেওঁৰ নামেৰে পুত্ৰৰ জুবিন বৰঠাকুৰ ৰাখিছিল। পিছলৈ জুবিন বৰঠাকুৰ উপাধি এৰি গোত্ৰ গায়কটো নামৰ পিছত লিখিবলৈ লয়। খ নম্বৰ প্ৰশ্ন, কোনটো গীতৰ বাবে কেতিয়া জুবিন গাৰ্গে সন্মানীয় গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড চমুকৈ গিফা বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব জুবিন গাৰ্গে 2006 চনত মুক্তিপ্ৰাপ্ত হিন্দী কথাছবি গেংষ্টাৰৰ অত্যন্ত জনপ্ৰিয় গীত ইয়া আলিৰ বাবে পুৰুষ শাখাত শ্ৰেষ্ঠ নেপথ্য গায়ক হিচাপে সন্মানীয় গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড বঁটা লাভ কৰিছিল। গ নম্বৰ প্ৰশ্ন, সপোন নামৰ গীতৰ এলবামটো কোন দুজন গায়কৰ শিল্পী প্ৰাণৰ চানেকি? উত্তৰটো হ'ব সপোন নামৰ জনপ্ৰিয় গীতৰ এলবামটো সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এই দুই কণ্ঠশিল্পীৰ শিল্পী প্ৰাণৰ চানেকি। খ নম্বৰ প্ৰশ্ন, কবিৰূপে জুবিন গাৰ্গৰ পৰিচয়ৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ল জুবিন গাৰ্গ এগৰাকী সুকণ্ঠী শিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক হোৱাৰ উপৰিও জুবিন গাৰ্গ এগৰাকী সুগীতিকাৰ আৰু কবি হিচাপে সুপৰিচিত। তেওঁৰ গীতৰ কথা আৰু সুৰত সদায় এক গভীৰ কাব্যিক অনুভূতি আৰু মানৱীয় আবেদন প্ৰকাশ পায়।
তেওঁ ৰচিত গীত তথা কবিতাসমূহত প্ৰেম, প্ৰকৃতি, জীৱন সংগ্ৰাম আৰু সমাজ চেতনাৰ সুন্দৰ প্ৰতিফলন দেখা যায়। 5 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে প্ৰযোজনা কৰা শেষৰখন কথাছবিৰ নাম কি? কথাছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আৰু পৰিচালকজনৰ নাম লিখা। এইটো আমি সকলোৱে জানো। উত্তৰটো হ'ল জুবিন গাৰ্গে প্ৰযোজনা কৰা শেষৰখন কথাছবিৰ নাম হৈছে ৰৈ ৰৈ বিনালে। এই কথাছবিখনত মুখ্য চৰিত্ৰ এজন অন্ধ শিল্পীৰ চৰিত্ৰত স্বয়ং জুবিন গাৰ্গে অভিনয় কৰিছিল আৰু ছবিখনৰ পৰিচালকজনৰ নাম ৰাজেশ ভূঞা। ইয়াৰ পিছতে আছে দীঘল প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 বা 5 নম্বৰ। আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব যদিহে মই গোটেইকেইটা প্ৰশ্ন একেলগতে আলোচনা কৰোঁ। গতিকে পাঠৰ বাকী থকা প্ৰশ্নসমূহ আমি বেলেগ ভিডিঅ' এটাত আলোচনা কৰিম। আজি আলোচনা কৰা প্ৰশ্নকেইটা তোমালোকে ভালদৰে বুজি পালানে নাই কমেণ্ট কৰি জনাবা। আৰু যদি ইয়াৰ PDF লাগে, ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নম্বৰ আছে, তোমালোকে আমাক যোগাযোগ কৰিব পাৰা। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে সামৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।